নমস্কাৰ বন্ধু বান্ধৱীসকল মই পলাশ আৰু তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10 জিঅ'গ্ৰাফিৰ ইলেক্টিভ সাবজেক্ট জিঅ'গ্ৰাফিৰ 2 নম্বৰ চেপ্টাৰ কমপ্লিট কুৱেশ্যন আনসাৰ তোমালোকৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে চেপ্টাৰটোৰ যিমান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আছে গোটেইখিনি কুৱেশ্যন আনসাৰ সম্পৰ্কে এই ভিডিঅ'টোত আমি ডিসকাশন কৰিম আৰু বিশেষকৈ এই কুৱেশ্যন আনসাৰ বিলাক HSLC ফাইনেল এক্সাম যিসকলে দিবা তেওঁলোকৰ কাৰণে স্পেশালি ডিজাইন কৰা গৈছে গতিকে তোমালোকে যদি জিঅ'গ্ৰাফি লৈছা ক্লাছ 10 মেট্ৰিক যি তোমালোকে মেট্ৰিক পৰীক্ষা দিবা ক্লাছ 10 যদি তোমালোকৰ জিঅ'গ্ৰাফি আছে তেনেহলে আজিৰ এই ভিডিঅ'টো শেষলৈকে চাবা তোমালোকৰ বহুত উপকাৰ হ'ব হয়তো ক্লাছটো অলপ দীঘলীয়া হ'ব পাৰে আধা ঘণ্টাৰ ওপৰত যাব পাৰে কিন্তু তোমালোকে যদি সিৰিয়াসলি কথাবিলাক জানিবৰ কাৰণে ইন্টাৰেষ্টেড হয় সিৰিয়াসলি যদি পঢ়িবৰ কাৰণে আগ্ৰহী হয় তেনেহলে ভিডিঅ'টো শেষলৈকে চাবা আই থিংক তোমালোকৰ বহুত উপকাৰ হ'ব এই ভিডিঅ'টোৰ পৰা ওকে সো এক নম্বৰ কোৱেশ্চনটোৱে আছে যে কি পৰিবেশ বুলিলে কি বুজা পৰিবেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় সো পৰিবেশ কি হোৱাট ইজ এনভায়ৰনমেন্ট হোৱাট ইজ পৰিবেশ ওকে পৰিবেশটো ইংৰাজীত কোৱা হয় এনভায়ৰনমেন্ট এনভায়ৰনমেন্ট মানে কি এই যেটো কোৱেশ্চনটো তোমালোকৰ 3 নম্বৰ আহিব প্ৰথম দখত 1 নম্বৰ পৰিবেশ বুলিলে কি বুজা এই দখত 1 নম্বৰ আহিব তাৰ পিছত পৰিবেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় এই দখত আহিব 2 নম্বৰ ওকে সো এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যদি তোমালোকে আহে তোমালোকে কিনাত নম্বৰটো মন কৰিবা কিমান নম্বৰ আছে ঠিক আছে নহলে তোমালোকে কেতিয়াবা যদি বৰ বেছিকে লিখি দিয়া তোমালোকৰ টাইমটো ইনেই তাতে গুছি যাবগৈ ওকে অকল 3 ঘণ্টাহে দিয়ে পৰীক্ষাত ওকে আনসাৰটো মন কৰা জীৱ সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিবেশ বুলি কোৱা হয় অৰ্থাৎ যিবোৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই উপাদানবোৰৰ পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিবেশ গঢ়ি তোলে পৰিবেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক আৰু ই বহুতো উপাদানৰ পাৰস্পৰিক সম্পৰ্কৰ ফল এটা পৰিবেশ বুলি ক'লে কি বুজা চোৱা মানে আমি হইছো হিউম্যান বিং আমি হইছো জীৱৰ এটা প্ৰজাতি মাত্ৰ এই পৃথিৱীত বহুত হাজাৰ লাখ কোটি জীৱৰ প্ৰজাতি আছে হে জীৱমৰ প্ৰজাতিৰ ভিতৰত আমিও এটা জাস্ট এটা স্পেচিছ হয় জাস্ট এটা প্ৰজাতিহে হয় ওকে সো পৰিবেশ হৈছে জীৱ সম্প্ৰদায়ৰ চাৰিফালৰ অৱস্থাকে বুজা যায় মানে পৰিবেশ বুলি ক'লে চমুকৈ আমাৰ আখে-পাখে যেটো অৱস্থা আছে ঠিক আছে হেতুৱে হৈছে আমাৰ পৰিবেশ এতিয়া আমি আমাৰ পৰিবেশ বুলি ক'লে কি বুজিম আমি আমাৰ চাৰিফালৰ যেটো অৱস্থা ঠিক আছে সেই অৱস্থাটোকে আমি পৰিবেশ বুলি বুজিম ৰাইট বুজি পাইছা ওকে সেকেন্ড প্যাৰাগ্ৰাফটো মন কৰা পৰিবেশক এটা তন্ত্ৰ তাৰ মানে সিস্টেম হিচাপে বিবেচনা কৰা হয় কাৰণ গোলকীয় পৰ্যায়ত পৰিবেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে কাৰ্য কৰি আছে তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতি সূচিত কৰে পৃথিৱীৰ পৰিবেশ তন্ত্ৰ বহুতো জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্ৰিয়াৰ ফলস্বৰূপে সৃষ্টি হৈছে বিভিন্ন উপাদানৰ ক্ৰিয়াৰ ফলত পৰিবেশ সৃষ্টি হোৱাৰ বাবে পৰিবেশক এটা তন্ত্ৰ বুলি কোৱা হয় দেখিছা কিমান ইজি আছে ইয়াত তাৰ মানে চোৱা পৰিবেশক এটা তন্ত্ৰ মানে এটা সিস্টেম হিচাপে বিবেচনা কৰা হয় বিকজ অফ চোৱা আমাৰ চাৰিওফালে আমি যিসমূহ বস্তু দেখিছো সেই সকলোবিলাকে চোৱা তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতি সূচিত কৰে তাৰ মানে এতিয়া বতাহ আমি দেখিছো বতাহ আমি মেহসুস কৰিব পাৰো মানে আমি অনুভৱ কৰিব পাৰো যে বতাহ বলিছে আমি গাৰ দ্বাৰা আমি গম পাওঁ আমাৰ গাৰৰ যেটো ছাল আছে সেই ছালখনে যদি ঠাণ্ডা বতাহ বলিছে বুলি আমাক গম পোৱাই দিয়ে ৰাইট এতিয়া বতাহ আৰু কি বুলি কয় পোহৰ ঠিক আছে এই দুটা ওতঃপ্ৰোতভাৱে জড়িত নহয় জানো এতিয়া এই দেখিছানে বাৰু এই দুইটা বস্তু যি ধৰণে এই দুইটা বস্তুৰ কম্বিনেশনটোৰ দ্বাৰাই আমি এটা পৰিবেশ পাইছো ৰাইট এটা আমি কি পাইছো এটা পৰিস্থিতি পাইছো য'ত নেকি আমি বাস কৰি আছো ৰাইট সো এইবিলাক কথা এনেকুৱা ধৰণে লিখিবা মানে আন্তঃক্ৰিয়া মানে ইটোৰ হিটোৰ লগত প্ৰতিটো বস্তু সম্পৰ্ক আছে ওকে ইজ এন এভৰিথিং ওকে সো লিখিবা এনেকুৱা ধৰণে পৃথিৱীৰ বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ উদাহৰণ দি বুজোৱা এই কোৱেশ্চনটো মই তোমালোকক অকমান এক্সপ্লেইন কৰি দিছো চোৱা পৃথিৱীৰ বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজত এক পাৰস্পৰিক সম্পৰ্ক আছে আৰু এই কোৱেশ্চনটো ইম্পৰ্টেন্ট দেই তোমালোকে কেৱল মাত্ৰ কোৱেশ্চন আনসাৰটো লিখিম বুলি ভিডিঅটো নাচাবা ভিডিঅটো কমপ্লিট চাবা যাতে তোমালোকে বুজি পাই যোৱা ঠিক আছে কাৰণ কেলে জিঅ'গ্ৰাফি তোমালোকে মুখস্থ কৰি লিখিব নোৱাৰা ইউ হেভ টু আন্ডাৰষ্টেণ্ড তোমালোকে বুজি পাব লাগিব কনসেপ্টটো ওকে সো পৃথিৱীৰ বায়ুমণ্ডল স্থলমণ্ডল জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজত এক
পাৰস্পৰিক সম্পৰ্ক আছে আৰু ইয়াৰ ফলত পৃথিৱীৰ পৰিৱেশ সৃষ্টি হৈছে পৰিৱেশৰ অন্তৰ্গত এই মণ্ডল চাৰিটা পৰস্পৰ নিৰ্ভৰশীল আৰু চাৰিটা মণ্ডলৰ মাজত জলচক্ৰ মানে হাইড্ৰলজিকেল চাৰ্কল আৰু কাৰ্বন চাৰ্কল ইয়াৰ মাজত পাৰস্পৰিক ক্ৰিয়া বিক্ৰিয়া তুলি থাকে নতুবা অটুট থাকে ওকে চাৰিটা মণ্ডলৰ অন্তৰ্গত অজস্ৰ জীৱীয় আৰু অজীৱীয় উপাদানে পাৰস্পৰিক সম্পৰ্কৰ এক জটিল জালিৰ জৰিয়তে পৃথিৱীৰ পৰিৱেশক বৰ্তমানৰ ৰূপ প্ৰদান কৰিছে তাৰপিছত তোমালোকৰ ইয়াত দেখিছানে বাৰু তলৰ চিত্ৰত পৰিৱেশ বুলি এনেকুৱা ধৰণে লিখা আছে এই চিত্ৰটো তোমালোকৰ কিতাপত আছে কিতাপৰ তোমালোকে 3 নম্বৰ চেপ্টাৰটোত মন কৰিবা 3 নম্বৰ কাগজখিলাত মন কৰিবা 3 নম্বৰ পেজটোত তাতে দেখিবা এটা চিত্ৰ আছে আৰু সেই চিত্ৰটোৰ সহায়তে তোমালোকক এইখিনি কথা এক্সপ্লেইন কৰা গৈছে মানে ওকে তাৰমানে বন্ধু বান্ধৱীসকল ইয়াত কি বুজোৱা গৈছে অকণমান ফ'কাছ কৰা যে এই পৃথিৱীৰ যিমান বস্তু আছে প্ৰত্যেকটো বস্তু ইটোৰ সিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হয় এতিয়া চোৱা এতিয়া আমি মাটিত বসবাস কৰি আছোঁ ৰাইট আমি স্থলমণ্ডলত আছোঁ স্থলৰ ওপৰত আমি ঘৰ বান্ধি বাস কৰি আছোঁ বাট আমাৰ সম্পৰ্ক বায়ুমণ্ডল জলমণ্ডল জীৱমণ্ডল সকলোৰ লগতে আছে ৰাইট চ' এই সকলোবিলাক কথা তোমালোকে অকণমান এনালাইজ কৰিবা আৰু এনালাইজ কৰি পিনে লিখিবা ওকে মই যদি তোমালোকক গোটেই কুৱেশ্যন আনচাৰটো এক্সপ্লেইন কৰি দিবলৈ যাওঁ তেনেহ'লে বহুত দীঘল হ'ব বহুত লং হ'ব ভিডিঅ'টো গতিকে সিমান এটা এক্সপ্লেইন নকৰোঁগৈ কিন্তু এইটো তোমালোকে এনেকুৱা ধৰণে লিখিব পাৰা ঠিক আছে এনেকুৱা ধৰণে লিখিলে তোমালোকৰ কোনো ধৰণৰ ভুল নহয় আৰু ইয়াৰ তলৰ আনচাৰখিনি এনেকুৱা ধৰণে লিখিবা মানে এটা কথা মন কৰিবা জিঅ'গ্ৰাফী ভূগোল এনেকুৱা এটা বস্তু যিটো বস্তুৰ লগত ইচ এণ্ড এভৰিথিং তোমালোকৰ জড়িত হৈ থাকে ৰাইট তোমালোকে যিটো বস্তু দেখিছা ৰাইট তোমালোকে পৰিৱেশ বুলি কোৱাৰ লগে লগে এতিয়া চোৱা পৰিৱেশৰ মাজত চব আহে এভৰিথিং আহে আমাৰ আশে পাশে আমি যিটো অৱস্থাক দেখি আছোঁ সেইটোৱে হৈছে পৰিৱেশ ৰাইট এতিয়া সেই পৰিৱেশটোত কি আছে এভৰিথিং আছে তুমি মহাদেশৰ বিষয়ে পঢ়িবলৈ যোৱা বায়ুমণ্ডল জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল অ'কে সকলোবিলাক মানে ক্ষেত্ৰ জড়িত হৈ থাকে ইভেন ইকনমিক্সো জড়িত হৈ থাকে বুজিছা চ' এইবিলাক কথা এনেকুৱা ধৰণে লিখিবা পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয় চমুকৈ লিখা মই তোমালোকক এই কুৱেশ্যন আনচাৰটো কেৱল মাত্ৰ এক্সপ্লেইন কৰি দিম যাতে তোমালোকে বুজি পাই যোৱা ৰাইট তোমালোকে আনচাৰটো ভিডিঅ'টো প'ষ্ট কৰি এনেকুৱা ধৰণে লিখি ল'ব পাৰা নতুবা তোমালোকৰ সুবিধাৰ অৰ্থে তোমালোকৰ ক্লাছ 10 জিঅ'গ্ৰাফীৰ মই কমপ্লিট কিতাপখন লিখিছোঁ এটা PDF ফৰ্মত কেৱল মাত্ৰ তোমালোকে 80 ৰুপিজ পে' কৰি ডাউনলোড কৰিব পাৰা গতিকে তোমালোক যদি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ডাউনলোড কৰি ল'বা তোমালোকৰ উপকাৰ হ'ব অ'কে চ' পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ কিয় একে নহয় বিকজ পৃথিৱীৰ কোনো এডোখৰ ঠাইৰ লগতে কোনো এডোখৰ ঠাইৰ মানে যিটো ভৌগোলিক অৱস্থান সেই অৱস্থানটো নিমিলে অসমৰ জলবায়ুৰ লগত অৰুণাচলৰ জলবায়ু নিমিলে অসমৰ জলবায়ুৰ লগত কেৰেলাৰ জলবায়ু নিমিলে ৰাইট চ' এই জলবায়ুৰ যিটো বিভিন্নতা ঠিক আছে জলবায়ুৰ ভিন্নতাৰ কাৰণে কোনো এখন দেশ নতুবা কোনো এডোখৰ অঞ্চলৰ লগত আন এডোখৰ অঞ্চলৰ পৰিৱেশটো একে নহয় আৰু আমি এতিয়া ক'ত থাকোঁ আমি অসমত থাকোঁ ৰাইট আমাৰ অসমত এতিয়া কি হৈ আছে এটা ঠাণ্ডা হৈ আছে ৰাইট মই ভিডিঅ'টো ৰেকৰ্ড কৰাৰ সময়ত ঠাণ্ডা মই কলেজলৈ ওলাই পিনে কাপোৰ কানি পিন্ধি মই ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ অ'কে চ' ঠাণ্ডা হৈ আছে এতিয়া মই জোতা মোজা লগাই আছোঁ বাট এট দ্য ছেইম টাইম তুমি যদি কেৰেলালৈ যোৱা কেৰেলাত তুমি গৰমত থাকিব নোৱাৰিবা AC লগাব লাগিব তুমি ৰাইট চ' এইটো কিয় হৈছে কাৰণ কেৰেলাৰ জলবায়ুৰ লগত অসমৰ জলবায়ুৰ মানে কোনো ধৰণৰ সাদৃশ্য নাই আছে সাদৃশ্য বাট পৃথক হয় ৰাইট আৰু সেইটো কাৰণেই পৃথিৱীৰ কোনো এডোখৰ ঠাইৰ কোনো এটা অঞ্চলৰ পৰিৱেশ আন এটা অঞ্চলৰ লগত একে নহয় মানে বুজি পাইছা এইবোৰ সকলোবিলাক ক্ষেত্ৰৰ ওপৰত ডিপেণ্ড কৰে এতিয়া সাগৰৰ ওচৰত থকা ঠাইবিলাকৰ জলবায়ু এটা বেলেগ ভাইব পাব এটা বেলেগ পৰিস্থিতি পাব এটা অৱস্থান বেলেগ পাব আৰু আমাৰ ইয়াতো সাগৰ নাই আমাৰ ইয়াত নদীহে আছে ৰাইট আমিও ইয়াত মানে চেঁচা বতাহৰ স্পৰ্শ নাপাওঁ কিন্তু সাগৰৰ কিনাৰৰ মানুহবিলাকে চেঁচা বতাহৰ স্পৰ্শ পায় ৰাইট চ' এইবিলাক কথা লিখিবা পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া এণ্ড এইটো মই তোমালোকক অলৰেডি কৈ আহিছোঁ তথাপি অকণমান এক্সপ্লেইন কৰি দিছোঁ যে ভূগোলৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবোৰৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগোল বুলি কোৱা হয় অৰ্থাৎ পৰিৱেশ ভূগোল হৈছে পৃথিৱীৰ পৰিৱেশৰ ভৌগোলিক অধ্যয়ন দেখিছা কিমান ইজিকৈ আছে ভৌগোলিক অধ্যয়নৰ উপজীৱ্য হৈছে ভূপৃষ্ঠত বিৰাজ কৰা মানুহ আৰু পৰিৱেশৰ মাজত থকা বিৱৰ্তনশীল সম্পৰ্ক ভৌগোলিক অধ্যয়নে মানুহ আৰু পৰিৱেশৰ মাজত থকা অঞ্চলভেদে পাৰ্থক্য আৰু অঞ্চলবোৰৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতা স্পষ্টকৈ দাঙি ধৰিবলৈ প্ৰয়াস কৰে
দেখিছানে বাৰু কিমান ইজিকৈ আছে আনচাৰবিলাক চ' বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পাইছা নহ'লে এটা লাইক কৰি দিবলৈ নাপাহৰিবা অ'কে তোমালোকে দিয়া এটা লাইকৰ দ্বাৰা মই বহুত মটিভেশ্যন পাওঁ অ'কে চ' এইবিলাক কুৱেশ্যন এনেকুৱা ধৰণে লিখিবা ঠিক আছে কিছুমান কুৱেশ্যন মই স্কিপ কৰি দিম বাট তোমালোকে যদি ইম্পৰ্টেণ্ট বুলি ভাবা দেন তোমালোকে সেইটো নোট কৰিব পাৰা বাট মই যিকেইটা কুৱেশ্যন স্কিপ কৰিছোঁ সেইকেইটা তোমালোকে একেবাৰে এইটো পৰীক্ষা নাহেই বুলি মানে এৰি নিদিবা ঠিক আছে অ'কে ভূগোলৰ বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলোচনা কৰা লিখিবা নিজে ইয়াৰ আনচাৰটো তোমালোকক দেখাই দিয়া হৈছে মানে মই যিকেইটা ইম্পৰ্টেণ্ট যিকেইটা নেকি এক্সামত অহাৰ সম্ভাৱনা খুবেই বেছি সেইকেইটাহে মই তোমালোকক দেখাই দিছোঁ অ'কে পৰিৱেশ ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়নৰ পৰিসৰৰ এতিয়া ভাগ দিয়া ইয়াতে এইখিনি কথা আছে যে পৰিৱেশ ভূগোল আমি কিয় অধ্যয়ন কৰিব লাগে আৰু পৰিৱেশ ভূগোলৰ পৰিসৰ মানে তাত ভিতৰত কি বস্তু পাম আমি অধ্যয়ন কৰিলে আমি কি বস্তু পাম আৰু তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক অলপ ভালদৰে এক্সপ্লেইন কৰিব চাবা ঠিক আছে যাতে তোমালোকে অলপ ভালকৈ বুজি পোৱা চ' পৰিৱেশ ভূগোলৰ ভিতৰত কি আহে পৰিৱেশ ভূগোলৰ ভিতৰত ইচ এণ্ড এভৰিথিং আহে ইভেন ইকনমিক যিটো ছেক্টৰ ইকনমিকেল ছেক্টৰ অৰ্থনৈতিক যিটো ব্যৱস্থা সেই ব্যৱস্থাটোৰো পৰখ পোৱা যায় ভূগোলত অ'কে পৰিৱেশত মানে চ' এইবিলাক সকলোবিলাক ক্ষেত্ৰ আমি চালি জাৰি চাব লাগিব অ'কে চ' পৰিৱেশ ভূগোলৰ অধ্যয়নৰ উদ্দেশ্য হৈছে কাৰণ কেলৈ আমি পৰিৱেশ ভূগোল অধ্যয়ন কৰিলেহে আমি গম পাম যে পৃথিৱীৰ কোনডোখৰ ঠাইত কি চলিছে নতুবা আমাৰ যিসমূহ প্ৰব্লেম আমাৰ যিসমূহ পৰিৱেশৰ প্ৰব্লেম সেই পৰিৱেশৰ প্ৰব্লেমবিলাক আমি ছল্ভ কৰিব পাৰিম লাইক অসমত এতিয়া বানপানীৰ সমস্যা হয় চ' এইটো কাৰণে আমি জিঅ'গ্ৰাফী অধ্যয়ন কৰিব লাগিব পৰিৱেশটো অধ্যয়ন কৰিব লাগিব যে কিয় হয় প্ৰত্যেক বছৰে অসমত বানপানী কিয় হয় হোৱাই অ'কে এইটো আমি কি অধ্যয়ন কৰিলে পাম এইটো পৰিৱেশ ভূগোল আমি অধ্যয়ন কৰিব লাগিব নহ'লে আমি বুজি নাপাম চ' এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে পৰিৱেশ ভূগোল অধ্যয়নৰ প্ৰয়োজনীয়তা আছে তাৰমানে আমাৰ যিবোৰ প্ৰব্লেম সেই প্ৰব্লেমসমূহ ছল্ভ কৰিবৰ কাৰণে মানে পৰিৱেশৰ প্ৰব্লেমসমূহ ছল্ভ কৰিবৰ কাৰণে আমি পৰিৱেশ ভূগোল অধ্যয়ন কৰিব লাগিব অ'কে আণ্ডাৰষ্টেণ্ড এতিয়া পৰিৱেশ ভূগোলৰ পৰিসৰ মানে পৰিৱেশ ভূগোলে কোনবিলাক কথা সাঙুৰি লৈছে ইয়াৰ আনচাৰটো লিখিবা পৰিৱেশ ভূগোলে ইচ এণ্ড এভৰিথিং সাঙুৰি লৈছে ঠিক আছে মানুহ জনসংখ্যাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ছেক্টৰ জীৱমণ্ডল তাৰপৰা স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল সকলোবিলাক ইভেন জনসংখ্যা বৃদ্ধি নগৰীকৰণ ঔদ্যোগিকৰণ এভৰিথিং মানুহৰ কাম কাজ ব্যৱসায় বাণিজ্য ঠিক আছে সকলোবিলাক বস্তু সাঙুৰি লৈছে পৰিৱেশৰ উপাদান বুলিলে কি বুজা জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা পৰিৱেশৰ উপাদান বুলিলে কি বুজা যায় বাৰু পৰিৱেশৰ উপাদান বুলিলে সেইবোৰ উপাদানকে ধৰা হয় যিবোৰে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশটো গঢ়ি তোলে এতিয়া পৰিৱেশৰ উপাদান কি পৰিৱেশৰ উপাদান হৈছে যিবোৰে পাৰস্পৰিক সম্পৰ্কৰ যোগেদি জীৱৰ বাবে প্ৰয়োজনীয় পৰিৱেশ এটা গঢ়ি তোলে এতিয়া আমাৰ কাৰণে পৰিৱেশৰ উপাদান কি হ'ব তেনেহ'লে আমাৰ কাৰণে পৰিৱেশৰ উপাদান এই পৃথিৱীত থকা যিমান জীৱ জন্তু আছে সকলোবিলাক হ'ব মানুহ হৈছে পৰিৱেশৰ এটা উপাদান গছ গছনি তৰুতৃণ নদী পানী বায়ু মাটি অ'কে এই সকলোবিলাক হৈছে এটা পৰিৱেশৰ উপাদান অ'কে জীৱীয় আৰু অজীৱীয় উপাদান এইবিলাক তোমালোকে জানাই জীৱীয় উপাদানৰ ভিতৰত কি পৰে আৰু অজীৱীয় উপাদানৰ ভিতৰত কি পৰে অ'কে ইজি হয় একেবাৰে ইজি হয় নিজে পঢ়িবা আৰু এই কুৱেশ্যনকেইটা তোমালোকৰ কিতাপত দিয়া আছে তাৰ কাৰণে আগতে জাষ্ট দেখাই দিছোঁ তোমালোকে নোট কৰি ল'বা ইয়াৰ পৰা পৰিৱেশৰ সমস্যা মানে কি পৰিৱেশৰ সমস্যা কি আছে বাৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ আনচাৰটো খুব ইজি হয় অ'কে চ' পৰিৱেশৰ সমস্যা মানে হৈছে আমাৰ আমি যিটো ঠাইত বসবাস কৰি আছোঁ আমি যিটো পৰিৱেশত আমি যিটো অৱস্থাত বসবাস কৰি আছোঁ সেই অৱস্থাটোৰ যিখিনি সমস্যা সেইখিনি হৈছে পৰিৱেশৰ সমস্যা আমি যদি চমুকৈ ক'বলৈ যাওঁ অ'কে এতিয়া আমাৰ কাৰণে আমাৰ পৰিৱেশৰ সমস্যা কি হ'ব দ্ৰুত হাৰত জনসংখ্যা বৃদ্ধি বায়ু প্ৰদূষণ মাটি প্ৰদূষণ গোলকীয় উষ্ণতা বৃদ্ধি যাক আমি গ্ল'বেল ৱাৰ্মিং বুলি কওঁ ঠিক আছে তাৰপৰা জনসংখ্যা বৃদ্ধি তাৰপৰা উৎপাদন কমি আহিছে লাহে লাহে জনসংখ্যা বাঢ়ি গৈছে চ' নগৰ আৰু মহানগৰৰ সম্প্ৰসাৰণ মানে বৃদ্ধি হোৱাৰ ফলত বনাঞ্চল ধ্বংস হৈছে চ' ইয়াৰ ফলত আমাৰ পৰিৱেশত এটা বিৰূপ প্ৰভাৱ পৰিছে চ' এইবিলাক কনচেপ্ট এনেকুৱা ধৰণে লিখিবা অ'কে আই থিংক তোমালোকে বুজি পাইছা ৰাইট যদি বুজি পাইছা ন কমেণ্ট কৰি জনাবা যে দাদা আমি বুজি পাইছোঁ অ'কে বুজি নাপালেও কোনো কথা নাই ভিডিঅ'টো আকৌ চাবা এণ্ড মোৰ বিলিভ আছে তোমালোকে নিশ্চয় বুজি পাবা পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্ৰমে বৃদ্ধি পাই অহাৰ কাৰণসমূহ লিখা নিজে লিখিবা কি কাৰণে বৃদ্ধি পাইছে ইয়াত এটা কথা মন কৰিবা তোমালোকে যদি পেৰেগ্ৰাফ কৰি
নিলিখো বুলি ভাবি যদি পইণ্ট কৰি কৰি লিখো ভাবা তেনেহ'লে বেছি ভাল হ'ব আৰু ইয়াত তোমালোকে কি কথা লিখিব পাৰিবা জনসংখ্যা বৃদ্ধিৰ কথা লিখিব পাৰিবা অ'কে চ' ঔদ্যোগিকৰণৰ কথা লিখিব পাৰিবা নগৰীকৰণৰ কথা লিখিব পাৰিবা আৰু প্ৰদূষণৰ কথা লিখিব পাৰিবা বনাঞ্চল ধ্বংসৰ কথা লিখিব পাৰিবা অ'কে এই সকলোবিলাক ছেক্টৰ সামৰি পেলাই তোমালোকে পইণ্ট কৰি কৰি লিখিবা অ'কে পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলিলে কি বুজা তাৰমানে আমি যিটো পৰিৱেশত বসবাস কৰি আছোঁ এইটো বৰ্তমান ষ্টেবল অৱস্থাত নাই মানে পৰিৱেশটো আচলতে যিটো যেনেকৈ থাকিব লাগে তেনেকুৱা নাই মানে কিয় নাই বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে জিঅ'গ্ৰাফিকেল চেঞ্জেছ আহিছে মানুহৰ পৰিৱৰ্তন হৈছে বনাঞ্চল ধ্বংস হৈছে জনসংখ্যা বৃদ্ধি হৈছে কালচাৰেল এক্সচেঞ্জ হৈছে ইখন দেশৰ লগত সিখন দেশৰ এইবিলাক পলিটিকেল চায়েন্স অধ্যয়ন কৰিব লাগিব তোমালোকে অ'কে সেইবিলাক পঢ়িলে গম পাবা চ' এই সকলোবিলাক কাৰণৰ কাৰণে কি হৈছে পৰিৱেশৰ ভাৰসাম্য লাহে লাহে নাইকিয়া হৈছে আৰু ভাৰসাম্য বুলি ক'লে এইটোকে বুজোৱা যায় বুজি পাইছা মানে পৰিৱেশটোৰ যিটো ষ্টেবল অৱস্থা সেইটোৱে হৈছে পৰিৱেশৰ ভাৰসাম্য অ'কে নৱীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা এইটো জানাই নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ মানে কি নৱীকৰণযোগ্য সম্পদ সেইটো কয় যিটো নেকি আমি ৰিইউজেবল হয় এগেইন এণ্ড এগেইন আমি ইউজ কৰিব পাৰোঁ ৰাইট কি বাৰু লাইক সূৰ্যৰ ৰশ্মি অ'কে এইটো এণ্ডলেছ হয় সূৰ্য যেতিয়ালৈকে থাকিব আমি তাৰ পৰা সূৰ্যৰ ৰশ্মিৰ সহায়ত আমি ছ'লাৰ এনাৰ্জিটো ছ'লাৰ এনাৰ্জি আমি তাৰ পৰা কাৰেণ্ট উৎপাদন কৰিব পাৰোঁ ৰাইট এতিয়া অনৱীকৰণযোগ্য সম্পদ কোনবিলাক যিবিলাক নেকি এবাৰ ব্যৱহাৰ কৰাৰ ফলত আকৌ ব্যৱহাৰ কৰিব নোৱাৰি লাইক কয়লা পেট্ৰলিয়াম এইবিলাক আমি ওৱান্স উই ইউজ কয়লা এণ্ড পেট্ৰলিয়াম এক্সেক্টৰ আকৌ আমি সেইটো এগেইন ইউজ কৰিব নোৱাৰোঁ মানে বুজি পাইছা সেইটোকে কোৱা হয় অনৱীকৰণযোগ্য সম্পদ আৰু নৱীকৰণযোগ্য সম্পদ বুলি ক'লে কি বুজা যিবিলাক নেকি আমি বাৰে বাৰে ইউজ কৰিব পাৰোঁ মানে পুনৰ ব্যৱহৃত অ'কে শুদ্ধ অসমীয়াত হ'ব পুনৰ ব্যৱহৃত বুজি পাইছা যদি বুজি পাইছা এক লাইক ঠোক দিওঁ লিখিবা এইবিলাক গোলকীয় উত্তাপ বৃদ্ধি মানে কি ইয়াৰ কাৰণসমূহ উল্লেখ কৰা চ' ইয়াত গ্ল'বেল ৱাৰ্মিঙৰ মানে গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণসমূহ লিখিবলৈ যদি তোমালোকে বিচৰা মই ভিডিঅ' এটা বনাই থৈছোঁ তোমালোকে ইউটিউবত চাৰ্চ কৰিবা গ্ল'বেল ৱাৰ্মিং ইন আছামিজ বুলি মোৰ ভাগৰ ভিডিঅ'টো তোমালোকে সৰ্বপ্ৰথম পাবা সেই ভিডিঅ'টো চাবা তেতিয়া তোমালোকে গ্ল'বেল ৱাৰ্মিং কি বস্তু সেইটো ভালদৰে বুজি পাবা চ' গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত বৰ্তমান বহুত প্ৰব্লেমে দেখা দিছে অ'কে আৰু ইয়াৰ কাৰণবিলাকৰ ভিতৰত জনসংখ্যা বৃদ্ধি বনাঞ্চল ধ্বংস ঠিক আছে ঔদ্যোগিকৰণ অ'কে সেইবিলাকে লিখিব পাৰিবা প্ৰদূষণৰ কথাও লিখিব পাৰিবা অ'কে চ' বন্ধু বান্ধৱীসকল এইখিনি আছিলে তোমালোকৰ খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইখিনি তোমালোকে নিজে লিখিবা আৰু মই তোমালোকক ছাজেষ্ট কৰিম তোমালোকে তোমালোকৰ যিখন আনচাৰ বেংক সেইখন ডাউনলোড কৰি ল'বা লিংক ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই আনচাৰ বেংকখন যদি ডাউনলোড কৰা তেনেহ'লে তোমালোকৰ হেল্প হ'ব আৰু সেইখনৰ থ্ৰুৱেদি তোমালোকে কি কৰিব পাৰিবা তোমালোকে নিজৰ মোবাইলতে সকলোবিলাক কুৱেশ্যন আনচাৰ এক্সেছ কৰিব পাৰিবা আৰু তোমালোকে আমাৰ অফিচিয়েল এপ 1 ডিচেম্বৰ তাৰিখে লঞ্চ হ'ব সেই অফিচিয়েল এপত তোমালোকে ক্লাছ কৰিব পাৰিবা তোমালোকৰ কাৰণে এটা গুড নিউজ আছে মই ভিডিঅ' এটা বনাই আপলোড কৰিম বাৰু ইউটিউবত চ' সেইবিলাক কথা আমি পিছে পৰে ডিছকাশ্যন কৰিম ঠিক আছে চ' মই প্ৰিফাৰ কৰিম তোমালোকে কুৱেশ্যন আনচাৰ বেংকখন ডাউনলোড কৰি ল'বা ইফ তোমালোকৰ কাৰণে যদি পচিবল হয় আৰু যদি তোমালোকৰ ইম্পৰ্টেণ্ট হয় অ'কে বায়ু প্ৰদূষণ বুলিলে কি বুজা ইয়াৰ কাৰণসমূহ লিখা বায়ু প্ৰদূষণ কি কাৰণে হয় বাৰু মানে যিবিলাক কাৰণৰ কাৰণে আমাৰ বায়ুমণ্ডলটো প্ৰদূষণ হৈছে তাকেই বায়ু প্ৰদূষণ বুলি কোৱা হয় আৰু বায়ু প্ৰদূষণৰ বিভিন্ন ধৰণৰ কাৰণ আছে লাইক ঔদ্যোগিকৰণ ঠিক আছে যান বাহনৰ পৰা নিৰ্গত ধোঁৱা ইন্ধনৰ দহন কৃষিকাৰ্য তেজস্ক্ৰিয় পদাৰ্থ আগ্নেয়গিৰি উদগীৰণ ইত্যাদি বাকীখিনি তোমালোকে নিজে নিজে লিখিবা ইয়াতে তোমালোকৰ আগত এক্সপ্লেইন কৰি থৈ দিয়া আছে বায়ু প্ৰদূষণে কেনেধৰণে সমস্যাৰ সৃষ্টি কৰিব পাৰে বায়ু প্ৰদূষণৰ দ্বাৰা কি প্ৰব্লেম হয় বিভিন্ন ধৰণৰ প্ৰব্লেম হয় মানুহৰ স্বাস্থ্যজনিত ৰোগ হয় তাৰ পৰা উদ্ভিদসমূহ লাহে লাহে কি হয় মানে তোমালোকে মন কৰিবা তোমালোকে নিজে এইবিলাক উদাহৰণ পাবা এইবিলাক আকৌ এক্সট্ৰাকৈ তোমালোকক টিচিং কৰিব প্ৰয়োজন নাই ইম্পৰ্টেণ্ট নাই কি হয় তোমালোকে তোমালোকৰ ঘৰ যদি হাইৱে কিনাৰত হয় তোমালোকে ঘৰৰ কিনাৰৰ গছজোপা চোৱা মানে ৰাস্তাটো কিনাৰত যিজোপা গছ আছে সেই গছজোপা দেখিবা তুমি গ্ৰ' নহয় সোনকালে কিয় নহয় গাড়ীৰ পৰা যিটো ধোঁৱা ওলায় সেই ধোঁৱাটো সেই গছৰ পাতবিলাকত যেতিয়া লাগে তেতিয়া তাৰ দ্বাৰা কি হয় গছৰে যিটো সালোক সংশ্লেষণ কৰে গছৰ যিটো খাদ্য উৎপাদনৰ যিটো প্ৰক্ৰিয়া তাত মানে কি হয় তাত বাধা আহি পৰে বুজি পাইছা আৰু সেইকাৰণে ৰাস্তা কিনাৰত যিবিলাক গছ থাকে গছবিলাকৰ বিকাশ প্ৰায় নহয় হয় কিছুমান ডাঙৰ ডাঙৰ গছ আছে আৰু সেইবিলাক বহুত আগৰ পৰা আছে বুজি পাইছা চ' এইবিলাক কথা এনেকুৱা ধৰণে লিখিবা
চ' বন্ধু বান্ধৱীসকল এইখিনি আছিলে তোমালোকৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ এণ্ড আই থিংক তোমালোকে বুজি পালা আৰু তোমালোকে কাম এটা কৰিবা আনচাৰ বেংকখন ডাউনলোড কৰি ল'বা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু তোমালোকৰ জিঅ'গ্ৰাফীৰ মই গোটেই কিতাপখনৰ কুৱেশ্যন আনচাৰ বনাবলৈ চেষ্টা কৰিম ভিডিঅ' বনাবলৈ চেষ্টা কৰিম গতিকে চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যনত ক্লিক কৰিবা যাতে মই যেতিয়াই নতুন ভিডিঅ' ইউটিউবত আপলোড কৰোঁ তোমালোকে অত্যাধিক সোনকালে পাই যোৱা চ' থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' বাই বাই